এফালে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ, আনফালে মহানগৰীত 108ৰ খুন্দাত যুৱতীৰ মৃত্যু। অস্থায়ীভাৱে নিয়োগ কৰা অনভিজ্ঞ চালকৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। দুৰ্ঘটনা সংঘটিত কৰা চালকজন প্ৰশিক্ষণপ্ৰাপ্ত নহয় বুলি অভিযোগ 108 কৰ্মচাৰী সন্থাৰ। জিভিকে EMRIৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। ছোৱালী মৃত্যুবৰণ বা নিহত হৈছে বুলি আমি জানিব পাৰিছোঁ। আমি সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা পৰিয়ালৰ পৰা মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে ক'ব বিচাৰিছোঁ যে সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী ইয়াত জড়িত নহয়। ইয়াত জড়িত হৈছে একমাত্ৰ জিভিকে EMRI এই কোম্পানীটোৰ গাফিলতিৰ বাবে। আমি যেতিয়া কৰ্মবিৰতিত আহিছিলোঁ সেই সময়ত বাৰে বাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰি আহিছিলোঁ যে অপ্ৰশিক্ষণপ্ৰাপ্ত অনভিজ্ঞ চালকৰ দ্বাৰা গাড়ীসমূহ গতাই দিয়া হৈছে। এই গাড়ীসমূহ এনেদৰে চলোৱাৰ বাবে আজি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে। অতি দুৰ্ভাগ্যজনক, দুখ লাগিছে। যদি আজি চৰকাৰে সময়মতে হস্তক্ষেপ কৰাহেঁতেন, যদি কোম্পানীটোৱে ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰাহেঁতেন, নিজৰ ব্যক্তিগত মুনাফাৰ বাবে কাম নকৰাহেঁতেন, এনেদৰে ঘটনা সংঘটিত নহ'লহেঁতেন। আৰু